নমস্কাৰ আপোনালোক সকলোকে আসাম এক্সাম একাডেমিলৈ স্বাগতম জনালোঁ আজি আমি ডিসকাস কৰিম এটা অতি গুৰুত্বপূৰ্ণ টপিক প্ৰিএম্বল বহুত ষ্টুডেণ্টে ভাবে যে প্ৰিএম্বল এটা জাস্ট লাইক সৰু এটা টপিক হয় এটো ইমান এটা ইম্পৰ্টেন্ট নহয় বাট ধৰি লওক এপিএসসি প্ৰিলিমছ হওক বা এডিআৰই বা আপোনালোকৰ টেট যিমান এইবিলাক এক্সাম আছে পলিটিৰ ভিতৰত আপোনাৰ প্ৰিএম্বলটো মানে বহুত বেছি ইম্পৰ্টেন্ট তো সবে মানে ওপৰে পঢ়ে আৰু ইমান ভালকে ইয়াক ষ্টাডি নকৰে একদম মানে সৰু টপিক এটা তাৰপিছত আপোনালোকৰ ইয়াতে বেসিক কিছুমান কনসেপ্ট আছে কিছুমান কিৱৰ্ডছ আছে তো হেবিলাক অলপ চাও বলক ভিডিওটো আৰম্ভ কৰো তো আমাৰ টপিকটো হ'ল প্ৰিএম্বল অফ দি ইণ্ডিয়ান কনস্টিটিউশন তো প্ৰথমটো হ'ল যে হোৱাট ইজ প্ৰিএম্বল तो प्रिएम्बल तो हल माने इंट्रोडक्शन हमार कॉन्स्टिट्यूशनर इंट्रोडक्शन है द प्रिएम्बल इज द इंट्रोडक्शन ऑफ द कॉन्स्टिट्यूशन इ आमाक की कय इ आमाक सोर्स ऑफ अथॉरिटीर विषय कय नेचर ऑफ इंडियन स्टेटर विषय कय आरो ऑब्जेक्टिव्स ऑफ कॉन्स्टिट्यूशनर उपरत इ आमाक माने दृष्टिगोचर करे इट बिगिन्स विथ एटा लाइनर पर स्टार्ट হয় वी द पीपल ऑफ इंडिया तार माने the source of power মানে প্ৰিএম্বলৰ মানে কনস্টিটিউশনৰ পাৱাৰটো মানে ইয়াৰ সোৰ্সটো কি we the people of India it signifies that the ultimate sovereignty resides with the citizens rather than any external power মানে আমি ইন্ডিয়ান সিটিজেন্স বুৰে ইয়াৰ পাৱাৰটো মানে আমি মানে ইয়াৰ পাৱাৰ আৰু বাহিৰা কোনো এক্সটাৰ্নাল ফোৰ্স বা এক্সটাৰ্নাল পাৱাৰে মানে একো ডিসাইড নকৰে তাৰপিছত ইয়াৰ নেশনাল আইডেন্টিটি কি ইয়াৰ নেশনাল আইডেন্টিটিটো হ'ল ইট solemnly resolves to constitute India into ইণ্ডিয়া কিহৰ ওপৰত আইডেন্টিফাই কৰে যেনেকা সভৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক and to secure justice liberty and equality of all তো ইণ্ডিয়াৰ আইডেন্টিটি হ'ল আপোনাৰ সভৰেন socialist secular democratic और republic आरो इ citizens of की दिए citizens of दिए justice liberty equality तो बोलो এটা বস্তু আমি চাও আৰু ইয়াৰ আগতে আপোনালোকে চাই লব ইয়াৰ অৰিজিনটো কেনেকা হ'ল এটো based on the objective resolutions drafted and moved by Jawaharlal Nehru in Constituent Assembly on December 13, 1946 এটো মানে জৱাহৰলাল নেহৰুৰ অবজেক্টিভ ৰেজোলিউশনস তাৰ ওপৰত মানে ড্ৰাফট আৰু মুভ কৰা হৈছিল 1946 চনত তো ইয়াৰ আমি কিৱৰ্ডছ বিলাক চাও তো প্ৰথমটো হ'ল যে সভৰেন মানে কি সভৰেন মানে ইণ্ডিয়া ইজ ইটস ওন বস কোনো বেলেগ কান্ট্ৰি বা কোনো আউটসাইড পাৱাৰে কোনো এডভাইস বা কোনো কন্ট্ৰোল তেনেকা কৰিব নোৱাৰে ইণ্ডিয়া ইজ ইটস ওন বস তাৰপিছত আহিল সোশ্যালিষ্ট মানে হল ইট মিন্স এভৰিওয়ান শুড হ্যাভ এ ফেয়াৰ চান্স এট এ গুড লাইফ এন্ড ওয়েলথ শুড নট বি স্টাক উইথ জাস্ট এ ফিউ পিপল সোশ্যালিষ্ট মানে এটো এনশিওর কৰে যে সবে মানে এটো এনেকা ক'ব পাৰি যে গভৰ্নমেন্টে সদায় ট্ৰাই কৰে যে পুৰ আৰু ৰিচ দুটাক মানে অলপ ম্যাচ কৰিবৰ কাৰণে ইকুৱেল কৰিবৰ কাৰণে যিমান সম্পদসমূহ আছে কিছুমানৰ হাতত যাতে কনসেন্ট্ৰেটেড হৈ নাযায় হেতু মানে এনশিওর কৰে সোশ্যালিষ্ট মানে কনসেপ্টটো তেনেকা সেকুলার মানে জানে আমি সবেই যে ইকুৱেল ৰেসপেক্ট এন্ড প্ৰটেকশন ফৰ অল ৰিলিজিয়নস তো হেতু মানে সব ধৰ্মকে মানে সন্মান কৰা হেতু সেকুলাৰিজম তাৰপিছত ডেমোক্ৰেটিক মানে গভর্নমেন্ট ইলেক্টেড বাই দি পিপল থ্ৰু ফ্ৰী এন্ড ফেয়াৰ ইলেকশনস মানে গভর্নমেন্ট ডেমোক্রেসি বুলি ক'লে সবে জানে ডেমোক্ৰেটিক মানে গভর্নমেন্টটো ফ্ৰী আৰু ফেয়াৰ ইলেকশনৰ থ্ৰু দি চুজ কৰা হয় আৰু ৰিপাব্লিক মানে হেড অফ দি ষ্টেট ইজ সিলেক্টেড নট হেৰিডিটাৰী তাৰ মানে হেড অফ দি ষ্টেট কোন আমাৰ মানে প্ৰেসিডেন্ট আমাৰ ইণ্ডিয়াৰ হেড অফ দি ষ্টেট প্ৰেসিডেন্ট তেখেতক ইলেকশনৰ থ্ৰু দি হে সিলেক্ট কৰা হয় কোনো হেৰিডিটাৰী নহয় বংশানু মানে বংশৰ পৰা যোনটো আহে হেতু নহয় মানে তো হেতুৱে ক'লে তাৰপিছত এটা আছে জাস্টিস মানে কি জাস্টিস মানে অল সোশ্যাল জাস্টিস
ইকনমিক জাষ্টিছ, পলিটিকেল জাষ্টিছ। তো এই তিনিটা মনত ৰাখিব। ছ'চিয়েল জাষ্টিছ বুলি ক'লে এলিমিনেটিং ডিছক্ৰিমিনেশ্যন বেছড অন কাষ্ট, ক্ৰিড, জেণ্ডাৰ অৰ ৰিলিজন, এনশ্বৰিং ইকুৱেল ছ'চিয়েল ষ্টেটাছ এণ্ড অপৰচুনিটিজ ফৰ অল ইণ্ডিভিজুৱেলছ। তো একবাৰ এইটো প'ষ্ট কৰি পঢ়ি লওক। তাৰমানে জাষ্টিছ অফ ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল। তাৰপিছত আহে আপোনালোকৰ লিবাৰ্টি। লিবাৰ্টি কিহৰ ওপৰত লিবাৰ্টি? লিবাৰ্টি অফ থট, লিবাৰ্টি অফ এক্সপ্ৰেছন, লিবাৰ্টি অফ বিলিফ, লিবাৰ্টি অফ ফেইথ এণ্ড লিবাৰ্টি অফ ৱৰ্শ্বিপ। তাৰমানে ইউ হেভ দি ফ্ৰীডম টু থিংক হোৱাট ইউ ৱান্ট, say what you feel and follow whichever religion you believe in as long as you don't hurt others. এইটো মানে লিবাৰ্টি মানে এটা ফ্ৰীডম আৰু যে আপুনি কি ক'ব বিচাৰে, কি ধৰ্ম পালন কৰিব বিচাৰে, সেইটোৱে আৰু ফ্ৰীডম অফ থট, ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ বিলিফ, ফ্ৰীডম অফ ফেইথ, ফ্ৰীডম অফ ৱৰ্শ্বিপ। তাৰপিছত আহে ইকুৱেলিটি। ইকুৱেলিটি মানে ন' ওৱান ইজ হায়াৰ অৰ লোৱাৰ দেন এনি ওৱান, কোনো সৰু ডাঙৰ নহয়। ৱেডাৰ ইউ আৰ ৰিচ, প'ৰ অৰ ফ্ৰম এনি কাষ্ট অৰ জেণ্ডাৰ, ইউ হেভ দি ছেম ৰাইট এণ্ড অপৰচুনিটি। এইবিলাক সৰু সুৰা কনচেপ্ট, এইবিলাক অলপ পঢ়ি ল'লে গম পাই যাব। ফ্ৰেটাৰ্নিটি আৰু ডিগনিটি। তো ফ্ৰেটাৰ্নিটি মানে ব্ৰাদাৰহুড, চবৰ মাজত মানে আপোনালোকৰ মানে মিলা প্ৰীতিৰে মানে দেশত থকা, এজনে আনজনক ভাই হিচাপে চোৱা, এইটোৱে আৰু। ইউনিটি এণ্ড ইণ্টিগ্ৰিটি, প্ৰমোটিং নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড দি টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া, বাইণ্ডিং ডাইভাৰ্ছ কমিউনিটিজ টুগেডাৰ। তাৰপিছত এতিয়া চাওঁ কিছুমান মানে আপোনাৰ ফেক্ট বা কিছুমান জানিবলগীয়া বস্তু, যে ইজ প্ৰিএম্বল পাৰ্ট অফ কনষ্টিটিউশ্যন। প্ৰিএম্বলটো কনষ্টিটিউশ্যনৰ পাৰ্ট হয়নে নহয়? তো 1960 চনত যেতিয়া বেৰুবাৰী ইউনিয়ন কেছ এটা হৈছিল, তাতে সুপ্ৰিম কোৰ্টে কৈছিল যে প্ৰিএম্বল ইজ নট পাৰ্ট অফ দি কনষ্টিটিউশ্যন। কিন্তু তাৰপিছত 1973 যেতিয়া কেশৱানন্দ ভাৰতী কেছ আহিছে, তেতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে এইটো কনষ্টিটিউশ্যনৰ পাৰ্ট হয়। তো বৰ্তমানৰ স্থিতি কি? বৰ্তমানৰ স্থিতি মানে ফাইনেল কাৰেণ্ট পজিশ্যন এইটোৱে যে প্ৰিএম্বল ইজ পাৰ্ট অফ কনষ্টিটিউশ্যন বাট নট এনফৰ্চেবল ইন কোৰ্ট। তো এইটো মানে এক্সামত আহিলে এইটো লাইনে আহে। তো এইটো চাই ল'ব যে প্ৰিএম্বল ইজ নট পাৰ্ট অফ কনষ্টিটিউশ্যন, প্ৰিএম্বল ইজ পাৰ্ট অফ কনষ্টিটিউশ্যন বাট নট এনফৰ্চেবল ইন কোৰ্ট। তাৰপিছত কেন প্ৰিএম্বল বি এমেণ্ডেড, এইটোক সংশোধন কৰিব পাৰিনে নোৱাৰি? তো ইয়াৰ আনচাৰটো হ'ব য়েছ। পাৰ্লিয়ামেণ্টে এইটোক সংশোধন বা এমেণ্ড কৰিব পাৰে, কিন্তু সি মানে বেছিক ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিব লাগিব, বাট কেন নট ডেষ্ট্ৰয় বেছিক ষ্ট্ৰাকচাৰ। আৰু এমেণ্ডমেণ্টৰ কথা য'ত আহে, তেতিয়া প্ৰিএম্বলটো মনত ৰাখিব, একবাৰ অলৰেডি এমেণ্ড কৰা হৈছে, 42nd এমেণ্ডমেণ্ট এক্ট 1976। তাত মানে 3টা ৱৰ্ড এড কৰা হৈছিল, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। তাৰপিছত চ'ৰ্চ অফ আইডিয়াছ। তো প্ৰিএম্বলটো যেতিয়া বনাইছে, তেতিয়া ইয়াতে বহুত মানে আপোনালোকৰ কনচেপ্ট আছে, যেনেকৈ লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি। তো সেইবিলাক সেইবিলাক ক'ৰ পৰা লোৱা হৈছে বা তাৰ চ'ৰ্চ কি? তো কিছুমান বস্তু আছে যে কনষ্টিটিউশ্যনত বেলেগৰ পৰা মানে ইনস্পিৰেশ্যন লৈ কেনে তাৰপিছত আমাৰ তাত ইমপ্লিমেণ্ট কৰা হৈছিল। ছেইম মানে প্ৰিএম্বলত কি বেলেগৰ পৰা বা চ'ৰ্চ কি, সেইটো চাই ল'ব একবাৰ। লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি এইটো ফ্ৰেঞ্চ ৰেভলিউশ্যনৰ পৰা লোৱা হৈছে। জাষ্টিছটো ৰাছিয়ান ৰেভলিউশ্যনৰ পৰা। পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইউনাইটেড কিংডম বা UK, আৰু ৰিপাব্লিক কনচেপ্টটো USA পৰা লোৱা হৈছে। তাৰপিছত এইটো ৰিভিজনৰ কাৰণে এইটো চাই ল'ব। এইটো এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949, এনফৰ্চ কৰা হৈছিল 26 জানুৱাৰী 1950। এইটো লিগেলি এনফৰ্চেবল নহয় কোৰ্টত। আৰু এমেণ্ডমেণ্টটো অলৰেডি ক'লোঁ, একবাৰ এমেণ্ড কৰা হৈছে, 42nd এমেণ্ডমেণ্ট এক্ট। ইয়াতে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি ৱৰ্ড 3টা এড কৰা হৈছিল। আৰু এইটো কণ্টেণ্টছ ফিলচফি অফ কনষ্টিটিউশ্যন। তো বেচিকেলি এইখিনি পইণ্ট মানে ইম্পৰ্টেণ্ট হয় আপোনাৰ যিকোনো এক্সামৰ কাৰণে। তো ইয়াতে ক'ব বিচাৰোঁ যে প্ৰিএম্বল বস্তুটো একবাৰ নিজে পঢ়ি চাব আৰু একবাৰ এনালাইজ কৰিব, এইটো যে উই দি পিপল অফ ইণ্ডিয়া, তাৰমানে এইটো ভাৰতৰ যিবিলাক নাগৰিক আছে, হেভিং চলেমলি ৰিজল্ভ টু কনষ্টিটিউট ইণ্ডিয়া। আমি এইটো কৰি আছোঁ যে ইণ্ডিয়াটোক কেনেকৈ কৰি আছোঁ, ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক ৰিপাব্লিক, এণ্ড টু ছিকিউৰ
টু অল ইটস চিটিজেন্স আৰু চিটিজেন্সৰ কি সিকিউৰ কৰি আছোঁ জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি তো এইখিনি জাষ্ট ওপৰত এক দুইবাৰ পঢ়িব অলপ বুজিব লাইন বাই লাইন মানে চাব মনত থাকি যাব ইন আৱাৰ কনষ্টিটুৱেণ্ট এছেম্বলি দিছ 26th of November 1949 ডু হিয়াৰ বাই এডপ্ট এনাক্ট এণ্ড গিভ আৱাৰ চেল্ফ দিছ কনষ্টিটিউশ্যন এইটো পঢ়ি ল'ব অলপ বাৰে বাৰে তো এইখিনিয়ে আছিল বলক কেইটামান MCQ কৰোঁ এতিয়া MCQখিনি চাওক মানে সলভ কৰিব পাৰে নে নোৱাৰে Consider the following statements regarding the preamble. তিনটা statement দিয়া আছে প্ৰথমটো হ'ল the preamble is enforceable in a court of law তাৰপিছত the preamble was amended by the 42nd Constitutional Amendment Act তাৰপিছত আপোনালোকৰ আছে the preamble can be amended under Article 368 then answer to কি হ'ব তো প্ৰথম স্টেটমেন্টটো চাওক the preamble is enforceable in a court it is not enforceable তো এটো মানে নহয় আৰু the preamble was amended by the 42nd Constitutional Amendment এটো correct the preamble can be amended under Article 368 এটো correct তো আনসারটো হ'ব 2 and 3 B Next question to solve. With reference to the preamble of India, consider the following statement. Tinta statement. The word socialist and secular were part of the original constitution. Eto incorrect. কারণ original constitution এটো নাছিল এটো 42nd amendment act through the add করা হয়েছিল তো এটো incorrect the word integrity was added later by constitutional amendment এটো correct এটো তো অলপ আগত ডিসকাস কৰিলো the preamble is a source of power for the legislature তো এটো incorrect it is not a source of power তো only two Next question to solve. Consider the following statement. The preamble indicates that the constitution derives its authority from parliament. It is correct or incorrect? It is incorrect. Because authority from we the people, not from parliament. So it is incorrect. The preamble declares India to be a republic. A republic, it is correct. The preamble provides for judicial review. Judicial review uporat eko mention nahi preamble it is incorrect. So only two. তাৰপিছত চাও আপোনালোকৰ সেম secular consider the following statement about the term secular মানে কি in preamble it implies that the state has no religion of its own correct আমাৰ স্টেটৰ কোনো নিজস্ব ধৰ্ম নাই secular মানে সব ধৰ্মকে সমান চোৱা সব ধৰ্মকে সন্মান কৰা it was inserted by the 44th Constitutional Amendment Act এটো কি হ'ব ইনকারেক্ট হ'ব কাৰণ 44th নহয় এটো 42nd আছিল তাৰপিছত it ensures equal respect for all religions এটো কারেক্ট তাৰ মানে 1 and 3 1 First number question to hold consider the following statements regarding the objectives mentioned in the preamble Justice includes social economic and political dimensions correct or incorrect justice ki hor justice lage social justice economic justice political justice correct liberty includes freedom of thought and expression only incorrect karon liberty includes belief faith worship also liberty of thought liberty of freedom liberty of belief expression কেটামান আছিল নহয় তো ইয়াতে অকল দুটা দিছে তো ইয়াতে অনলি বুলি কোৱাৰ লগে লগে এটো ইনকারেক্ট হৈ যাব equality includes equality of status and opportunity equality of status and opportunity this is correct তার মানে 1 and 3 এইটো
6 number question, consider the following statements. The preamble can override the provisions of the constitution in case of conflict. The preamble can override the provision of the constitution. No, it cannot override constitution. That is incorrect. Then second point is the preamble forms part of the basic structure of the constitution. Etu dekha dekhi correct. Etu basic structure hoy. তাৰপিছত the preamble was adopted on 26 January 1950. কেতিয়া এডপ্ট কৰা হৈছিল? এটো এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ. এটো ইনকাৰেক্ট. 26 নৱেম্বৰ 1949. তো এটো ইনকারেক্ট, তার মানে অনলি 2 অপশন এ। তো এইখিনিয়ে আছিল। আশা কৰোঁ টপিকটো বুজি পাইছে। কিবা যদি আপোনালোকৰ ডাউট আছে তো কমেণ্ট কৰি জনাব পাৰে, আৰু কাৰোবাক যদি PDF টো লাগে তো কমেণ্ট কৰিব, মই PDF টো শ্বেয়াৰ কৰিব চেষ্টা কৰিম। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰিব।